এই বেমারি মানে হলে রাতে 2টা বজাত উঠো, 3টা বজাত উঠো, কেতিয়াবা 2:30টাতো উঠো। পঢ়া দি থাকাৰ মাজত কালি মোৰ বেমাৰে পৰিছো। কালি কৰি দি চল কৰি লৈ গুচি গেল। কেইটা নিছে? দুটা দমৰা দিছে, ডাঙৰ দমৰা, ভাল বাবাৰে দমৰা দুটা নিছে। কালি ৰাতি নিছে? কালি ৰাতি নিছে। কিন্তু মানে মই চেকিং কৰি আছো ৰাতি। 2টা 3টাত উঠি ইমান কষ্ট কৰি কিন্তু লাষ্টত কালি মই বেমাৰে পৰি চল কৰি লৈ গুচি গেল। কালি আপুনি অসুখত পৰি থাকোতে এনে আপুনি সদায় ৰখিয়ে থাকে? সদায় উঠি থাকো, 2 বা 3 দিন চাই থাকো, কিন্তু কালি লৈ গুচি গেল। কারণ আমি আর সেই গরু গিটা দিয়ে আমি বেচা কিনা করি গাখীৰ বেছি। তোমরা গিটা ডাঙৰ হলে বেছি পইচা পাম। এই মই এটা ঘৰ বানছো দুখীয়া মানুহ ল'ৰা তুই ভাবছিলো টিংকিখন লগাম, এই তোমরা তিনিটা একেলগে বেচিম। এটা উলিয়াই থৈছি, উলিয়াই থৈ মানে 2টা গাড়ীত তুলিলা, দুটাই মানে মারামারি করে, পুরা গাড়ীত দুটাই মারামারি করলে 3 নম্বরটো নিলা। এটা মই গরু চাব যাওঁ আন্ধাৰে বহৰে, মই ৰাতি উঠে না আন্ধাৰে বহৰে উঠি চাওঁ গরু এটা বাহিৰত গরু নিলে আটাবার দিল এটা আজি 2 মাহ ধৰি আমাৰ ইয়াত তাৰ মানে প্ৰায় গৰু চুৰ হৈ আছে। মানে 2-3 দিনৰ মূৰে মূৰে চুৰ হৈয়ে আছে। প্ৰায় 20টা গৰু চুৰ হল। আমাৰ হাজো থানাৰ কোনো কাণসাৰ নাই। এতিয়া ভিআইপি গাড়ী লৈ আহে, গাড়ী বিলাকৰ চিট বিলাক খুলি থৈ আহে পিছফালৰ, সেই গাড়ী বিলাকত গৰু বিলাক উঠাই লৈ যায়। পুলিচে গাড়ীখন দেখিলেও তাৰ মানে ভিআইপিৰ গাড়ী মানে আগুৰবাৰ কাৰণে ভয় কৰে। তেনেকে আমাৰ ইয়াত মানে এতিয়া আমি থাকিব নোৱাৰা হৈছো ৰাইজ। এতিয়ালৈকে 20টা মান চুৰ হল। 10টা মান পৰিয়ালত 2টা লৈ যায়। ভয় মানে বহুত ভয় আৰু। এতিয়া ৰাতি টোপনি মাৰিব নোৱাৰো আমি, দিনত কাম কৰিব লাগে। এতিয়া ৰাতি টোপনি নামাৰিলেও নহয়, গৰু ৰখি থাকিব লাগে। তেনেকে তাৰ মানে আমাৰ এতিয়া ৰাইজৰ বিৰাট বিপদ আৰু। কৃষি কৰ্মৰ লগত জড়িত গাঁওখন। প্ৰায় মানুহৰে কৃষিৰে কৰ্ম আৰু বেলেগ নাই আৰু। পোৱালিৰ পৰা 2টা গৰু লৈ গেল। মই শিকলিও মাৰিছো, কিন্তু তালা কাটি শিকলি কাটি তালা ভাঙি সেইবিলাক কৰি থাকে সদায়। ওচৰৰো ঘৰত 2টা নিলে, কিন্তু তেওঁলোকৰ 2টা নিয়াৰ লগে লগে অলপ গম পোৱাৰ লগে লগে হাৰি গেল। কিন্তু এতিয়া আমাৰতো ঘৰৰো নিৰাপত্তা নাই। আমাৰ ঘৰতো এতিয়া চোৰ ডকাইত কৰিব। যদি আমাৰ গোহালি খালী হৈ গেল, নাপালি আমাক মানুহৰ পৰা হলেও কিবা বিচাৰিব। ঘৰততো নিবা লগা একোৱেই নাই। আমি খেতিয়ক মানুহ, আমি গাখীৰ খিনি দি কিবা কৰি খাই আছিলো। এতিয়া মানে আজি মই ডাঠা কৰি গৈছো, কিন্তু মই যিদিনাখনে গৰু নিছো মোৰ মানে কোনে মৰিছি কেনে ভাব লাগছি মই নিজেই কব নোৱাৰো। এতিয়ানো মই কান্দি থাকো গৰু 2টা কাৰণে। কিন্তু আজি মই গাখীৰ খাব লাগছিল। সেই সৰুৰ পৰাই গৰুটো টানি টানি পথাৰৰ পৰা মই আনি থাকো। মানুহটো এই অৱস্থাত আজি 67 বছৰ, কিন্তু 60 বছৰ হলেও চৰকাৰে ৰিটায়াৰ দিয়ে, কিন্তু আমাৰ মানুহ ৰিটায়াৰ পোৱা নাই। কিন্তু এজমা সেই মানুহটোৱে গৰুকেইটা আহি পেলাই আমাৰ চলাৰ কোনো সেই নাই, গাখীৰ খিনি দি আমি চলি থাকো।